মথাউৰি লাগে সেইখিনি বনাই দিবলৈকে মই চেষ্টা কৰিম। আজি অত্যন্ত সুখী, অত্যন্ত আনন্দিত যে কথা দিয়া মতে, প্ৰতিশ্ৰুতি দিয়া মতে 6 মাহৰ ভিতৰতে এই কাম আৰম্ভ কৰিব পাৰিলোঁ। মাজুলীৰ ৰাইজক বিচাৰ কৰিবলৈকে জনাইছোঁ, যোনে প্ৰতিশ্ৰুতি দি কথাৰ ফুলজাৰি মাৰিছিল, ডাঙৰ ডাঙৰ কথা কৈছিল, যোৱা 6 মাহত কেইদিন আহিলে সেই কথাটো এবাৰ বিশ্লেষণ আপোনালোকে কৰিব আৰু কিমান কি কৰিম বুলি কৰিছিল, তাৰ কিবা এটাও কৰিলে নেকি সেই কথাও যাতে এবাৰ বিচাৰ কৰিছে আপোনালোকক মই অনুৰোধ কৰিছোঁ। উন্নয়নজনক ঘটনা এনেকুৱা ঘটনা হ'ব নালাগে আৰু ইতিমধ্যে যোনে এই অবৈধ খনত জড়িত তেখেতলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহৰ্নিশে এই বিষয়ে তদাৰক কৰিছে আৰু ভৱিষ্যত যে তেনেকুৱা ঘটনা নহয় তাৰ কাৰণে আমি সকলোকে সচেতন হ'বলৈ আহ্বান। যিসকলে কাম নকৰে তেখেতলোকক যদি আমি সহায় কৰোঁ, ভোট দিওঁ, সেই কথা বিচাৰ্যৰ বিষয় হয়নে নহয় আপোনালোকে চিন্তা কৰিব। আৰু মই যোৱা লোকসভা নিৰ্বাচনৰ পাছত মই পীযুষ হাজৰিকা, মইতো ইয়াৰ সাংসদ নহয় বা বিধায়ক নহয়, ডেফিনেটলি মই অসমৰ মন্ত্ৰী হয়। মই 3 বাৰ আহিছোঁ মাজুলীলৈ আৰু আপোনালোকে ভোট দিয়া ব্যক্তিসকল কেইবাৰ আহিছে সেই কথা আপোনালোকে নিজে চিন্তা কৰিব। যোৱা লোকসভা নিৰ্বাচনত মই লুইত খাবলৈ পঞ্চায়তলৈকে আহিছিলোঁ আৰু সেইদিনাখন ৰাইজে কৈছিলে যে ইয়াতে এটা মথাউৰি বনাব লাগে। তেখেতলোকৰ বানপানীত বহুত কষ্ট হয়, বাৰিষাৰ দিনততো কষ্ট হয়, খেতিপথাৰ চব মাৰি লৈ যায় আৰু সেইদিনাখনেই প্ৰতিশ্ৰুতি দিছিলোঁ যে অহা 6 মাহ 7 মাহৰ ভিতৰত এই মথাউৰিটো বান্ধিম। আজি এই মথাউৰিটো বন্ধাৰ কাৰণে ধনৰ আবণ্টন দিলোঁ, আমি টেণ্ডাৰো দিলোঁ, টেণ্ডাৰ পালে আৰু কামো আৰম্ভ কৰিছে বা আজি আৰম্ভ কৰিলোঁ। অত্যন্ত সুখী হৈছোঁ প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰিবলৈ পাই আৰু ইয়াৰ ফলত যথেষ্ট মানুহ উপকৃত হ'ব। প্ৰায় 10,000 ভোটাৰ হ'লে 20,000 মান মানুহ হয়, 20,000 মানুহ ইয়াৰ পৰা লাভান্বিত হ'ব আৰু কেইবা হাজাৰো বিঘা মাটিত মানুহে খেতি কৰিব পাৰিব। অত্যন্ত এটা ভাল মন লৈ মই গুৱাহাটীলৈ উভতিবলৈকে সক্ষম হ'ম। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।